আমি মৰিগাঁও জিলা কাৰ্যালয়ত আমি এই বিজয় উৎসৱৰ কাৰণে এটা দিহানাম আয়োজন কৰিছোঁ। এই দিহানামখন ইতিমধ্যে চলি আছে। আমাৰ সকলো জিলা কাৰ্যকৰ্তাসকলে আমি আনন্দ লাভ কৰিবৰ কাৰণে, আনন্দত উৎসাহৰ কাৰণে আমি এই উৎসৱটো আয়োজন কৰিছোঁ আৰু আনন্দ হৈছোঁ যে তৃতীয়বাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হোৱাৰ কাৰণে। গতিকে এতিয়া কংগ্ৰেছ আয়ে তেওঁলোকে হাহাকাৰ হৈছে আৰু তেওঁলোকে এই কংগ্ৰেছ আইসকলে ভাৰতবৰ্ষৰ জনসাধাৰণক যি ফাঁকি দিছিল, হিন্দু মুছলমানৰ যিটো ভাতৃঘাতী সৃষ্টি কৰিছিল, সেইটো স্পষ্টভাৱে প্ৰমাণিত হৈছে। কিন্তু ভাৰতবৰ্ষৰ বিজেপি NDA দলে কেতিয়াও সাম্প্ৰদায়িক নহয়, একমাত্ৰ কংগ্ৰেছ আই সাম্প্ৰদায়িক দল। কিয় মোক প্ৰশ্ন কৰিলে মই ক'ম এতিয়া এইটোৱে, কাৰণ ভাৰতবৰ্ষৰ যিমানবোৰ মুছলিম ৰাজ্য আছে আমাক একেবাৰে ভোট দিয়া নাই আৰু হিন্দুসকলেও কংগ্ৰেছক দিছে, কিন্তু মুছলিমসকলে এটাও আমাক ভোট দিয়া নাই। তাৰ পৰা কি বুজা যায়, এইখন দেশৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে এইখন দেশৰ জলবায়ু খাই সকলোৱে ডাঙৰ দীঘল হৈছে। তেওঁলোকে মুছলিম আৰু আমাক হিন্দু, এই বিভাজনটো কংগ্ৰেছে আনিছে তেওঁলোকৰ স্বাৰ্থত। আজিও মুছলিম জনসাধাৰণে বুজি উঠা নাই, যিটো সময়ত তেওঁলোকক দ্বিভোটা সৃষ্টি কৰিছিল আৰু যিমানবোৰ আঁচনি পাইছে এই ভাৰতীয় জনতা পাৰ্টী দলৰ শাসনৰ কালত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত যিমানবোৰ দুখীয়া মানুহৰ কাৰণে যিমানবোৰ আঁচনি দিছে, অধিকাংশ আঁচনি মুছলিম সম্প্ৰদায়ে ভোগ কৰিছে। ইয়াৰ জ্বলন্ত প্ৰমাণ আমাৰ অসমীয়াসকলৰ যদি এটা প্ৰধানমন্ত্ৰী আৱাস গৃহ এটা পাইছে, সিহঁতৰ 1000 পাইছে। ইমানবোৰ দিয়াৰ পিছতো তেওঁলোকে সাম্প্ৰদায়িক সৃষ্টি কৰি কিয় বিজেপি ভোট দিব লাগে, NDA ভোট দিব লাগে বুলি তেওঁলোকে প্ৰশ্ন কৰে। আৰু বহুত তথ্য আছে আমাৰ হাতত, মই এতিয়াই নিদিওঁ, সময়ে আহ্বান কৰিব সেই তথ্যবোৰ আমি দিম। ভাৰতবৰ্ষৰ ভিতৰত বিশেষকৈ অসমৰ জনসাধাৰণ কিমান কষ্টত জীয়াই আছে আমি বুজো। গুৱাহাটীত এয়াৰ কণ্ডিশ্যনত সোমাই টক শ্ব' পাতে, গুৱাহাটী তেওঁলোকে মিডিয়াত বিভিন্ন ধৰণৰ টক শ্ব' পাতি তেওঁলোকৰ ৰাজনৈতিক বিশ্লেষণ কৰে, কিন্তু তেওঁলোকে আজি বুজা উঠা নাই অসম কলৈ গৈছে, কি অৱস্থাত পৰিণত হ'ব, সেই কথাটো তেওঁলোকে চিন্তা কৰা নাই। গতিকে মই বেছি দীঘলীয়াকৈ নকওঁ, বহুত কথা আছে। আহি থকা অনাগত দিনসমূহত সময়ে মোক ক'ব, সময় আহ্বান কৰিব, সেই সময় আহ্বানত সেই কথাবিলাক মই ক'ম।